Hello friends, welcome to my YouTube channel Mirsmita Borova আৰু good morning সকলোকে। আজি ৰাতিপুৱা মই 3টাতে উঠিছো। এতিয়া 4:30 বাজিছে আৰু 4টা লৈকে পুৰা আন্ধাৰ হৈ থাকে। আজি আসলতে অলপ দূৰত যোৱাৰ প্লেনিং আছে, সেইকাৰণে ৰাতিপুৱা উঠিবলগীয়া হৈছে আৰু কাম বন কৰি গা পা ধুই এতিয়া 4:30 বাজিছে। পুৰা 4:30 বজাত আৰু আমাৰ ওলা মিলা হৈ গ'ল আৰু এতিয়া চাহ খাইলো আৰু আমি যামে। এতিয়া 5টা বাজিছে আৰু আমি যাবলৈ ওলাইছো। আসলতে আমি যাম আজি পশ্চিম কাৰ্বি আংলং। পশ্চিম কাৰ্বি আংলঙত আমাৰ বাইদেউ এজনী আছে, বাইদেউ মানে ভিন্দৰ ভণ্টি, মোৰ বাইদেউ হ'ব। বাইদেউক মানে 5 মাহৰ অৰ্থাৎ পঞ্চ অমৃত খোৱাবৰ কাৰণে আমি তালৈ যাই আছো আজি। এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। বাইদেউহঁতৰ ঘৰ কিন্তু মই আগতে এবাৰো অহা নাছিলোঁ, মাহঁত আহিছিল, কিন্তু এবাৰ মই ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু আপাৰ আচামৰ ফালেতো মই আহিয়ে পোৱা নাছিলোঁ আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ, সেইকাৰণে বহুত এক্সাইটেড হৈ আছোঁ। আৰু আপাৰ আচামৰ মানে এটা বিশেষত্ব আছে যে ইয়াতে মানে গছ গছনিৰ পৰা পাহাৰ পৰ্বত ইয়াৰ সংখ্যা বেছি, নেচাৰেল পৰিৱেশটো মানে ইয়াতে পুৰা পায় আৰু পৰিৱেশটো খুব ধুনীয়া, পুৰা প্ৰাকৃতিক পৰিৱেশ। এইফালৰ মানুহখিনিয়ে মানে খেতি বেছিকৈ কৰে, মানে কৰ্ম সংস্থাপন ধৰি লওক, ইণ্ডাষ্ট্ৰি কিবা কিবি এইবিলাকৰ সংখ্যাটো খুব কম আৰু গছ গছনিৰ সংখ্যা বেছি, সেইকাৰণে ইয়াৰ পৰিৱেশটো খুব ভাল। আমাৰ যেনেকৈ নামনি অসমত মানে ইণ্ডাষ্ট্ৰিৰ পৰা ধৰি লওক গছ গছনিৰ সংখ্যা কম, কিন্তু তাত কৰ্ম সংস্থাপন বেছিকৈ আছে ধৰি লওক, আৰু ঘৰবোৰ লগ লাগি থকা। কিন্তু ইয়াতে আপাৰ আচামৰ ফালে মানে অত এক ঘৰ তত এক ঘৰ, আৰু মানে খেতি বেছিকৈ কৰে। আৰু খেতিৰ বাদে যদি কিবা বেলেগ কাম কৰিবলগীয়া হয় তেনেহ'লে বাহিৰলৈ যাব লাগে, যে গুজৰাট ইত্যাদিলৈ বহুত মানুহে যায়। আমাৰ নামনি অসমত কি হৈছে, মানে উন্নতিৰ নামত গছ গছনিবোৰ ধ্বংস হৈছে বা চৰাই চিৰিকটি এইবিলাক মৰিবলৈ ধৰিছে, কাৰণ ইণ্ডাষ্ট্ৰিৰ পৰা লৈ মোবাইল টাৱাৰ এইবিলাকৰ সংখ্যা বেছি হৈ গৈছে। কিন্তু আপাৰ আচামত এটা বস্তু ভাল যে ইয়াত ইণ্ডাষ্ট্ৰিৰ সংখ্যাৰ পৰা ধৰি লওক মোবাইল টাৱাৰ এইবিলাকৰ সংখ্যা খুব কম, সেইকাৰণে আমাৰ চৰাই চিৰিকটি এতিয়াও জীয়াই আছে আৰু প্ৰাকৃতিক পৰিৱেশটো ইয়াতে ধুনীয়াকৈ জীয়াই আছে আপাৰ আচামৰ ফালে। এতিয়া পাইছোঁ আমি যোৰাবাটৰ মানে ৰাস্তাটোৰ আকৃতি অলপ এছ টাইপৰ, গোল গোল, আৰু যিবিলাকৰ মানে লং জাৰ্ণি কৰিলে ধৰি লওক মাথাৰ বিষ বা বমি হয় তেওঁলোকৰ কাৰণে অলপমান ডেঞ্জাৰ হয় এই ৰাস্তাটো, কিন্তু মই এনজয় কৰি আহি আছোঁ, ভাল লাগিছে অলপ গোল গোল টাইপৰ সেইকাৰণে। আৰু মই এতিয়া মানে যিখিনি ডিফাৰেঞ্চ ক'লোঁ আপাৰ আচাম আৰু লয়াৰ আচামৰ, যদি কিবা ভুল হৈছে তেনেহ'লে প্লিজ মোক ক্ষমা কৰি দিব। মানে মই যিখিনি জানো বা মোৰ যিখিনি থিংকিং মই সেইখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, যদি কিবা ভুল হয় ক্ষমা কৰিব। এতিয়া এটা ধুনীয়া গান লগাই দিছোঁ বেকগ্ৰাউণ্ডত।
বহি ভৰি বিষাই গৈছে এতিয়া অলপ ভাল লাগিব ফ্ৰেছ হৈ ল'ব পাৰিম আৰু এজনী বাইদেউ আজি পঞ্চমৃত খাব আৰু মই এটা ধুনীয়াকৈ চেলফি ভিডিঅ' এনেকৈ বনাব দিলোঁ আৰু বাইদেউক কংগ্ৰেচুলেশ্যনছ দিছোঁ মোৰ ফালৰ পৰা ইয়াতে কৰিব নাম কীৰ্তন তো আইসকলে বহি লৈছে নাম কীৰ্তন কৰিব এতিয়া ধুনীয়াকৈ আৰু এইফালে ভিনদেউ বহি লৈছে আমাৰ ব্ৰুনক বান্ধি থোৱা আছে আৰু চব্জি কাটি আছে এইফালে আমাৰ ব্ৰুনক আজি বান্ধি থোৱা আছে তাৰ লগত কোনোবা নহয় কোনোবা এজন থাকিব লাগে সেইকাৰণে অলপ দিগদাৰ হৈছে আৰু কিছুমান বস্তু ভিডিঅ' কৰিব নাপালোঁ তাৰ কাৰণে কাৰণ জাগা লৈ নিয়মবিলাক বেলেগ সেইবিলাক বস্তু অলপ ভিডিঅ' কৰিব পাৰিলে ভাল লাগে কিন্তু ভিডিঅ' কৰিব নাপালোঁ গুণৰ কাৰণে আৰু এইফালৰ প্ৰসাদত মানে মাহৰ দালি প্ৰসাদ দিয়ে আৰু নাৰিকলটো ৰুকি দিয়ে আৰু কাষত আছে পায়স এতিয়া প্ৰসাদ খাওঁ আৰু এইফালে দিছে জলপান মই কিন্তু জলপান ইমান বেছি ভাল নাপাওঁ সেইকাৰণে জলপানটো মোৰ বেছি ফেভাৰিট নহয় মিঠা বস্তুৰ কাৰণে দেউতা খাই আছে জলপান আমাৰ দেউতাৰ আকৌ জলপান প্ৰিয় মই আৰু সেইবিলাক বস্তু বেয়া পাওঁ মিঠা বস্তুৰ কাৰণে জলপান বা গোল্লা চোলা এনেকুৱা অলপ বেয়া পাওঁ মই খাব মোৰ আকৌ তীখা আৰু নিমখ থকা বস্তুহে বেছি ভাল পাওঁ আৰু এইফালে দি আছে ভাত পানী খোৱা লোৱা হোৱাৰ পিছত আমি এয়া ঘৰলৈ আহি আছোঁ তাৰ মাজৰ মানে অলপ টাইম মই ভিডিঅ' নকৰিলোঁ তাৰ কাৰণে মোক ক্ষমা কৰিব আৰু এটা বস্তু কিন্তু তাত মান ধৰিছিল অৰ্থাৎ খোৱাব গ'লে মান ধৰে তাৰে নিয়মবিলাকো বেলেগ আৰু আমাৰ এইফালৰ নিয়মবিলাকো বেলেগ কিন্তু সকলো নিয়মে সমান আৰু ভাল লাগে কাৰ্বি আংলঙলৈ যোৱাৰ টাইমত যে ভিডিঅ' কৰিলোঁ যোৰাবাট আমচৈ ইত্যাদি যাবৰ টাইমত যে ভিডিঅ' কৰিছিলোঁ সেইকাৰণে অহাৰ টাইমত আৰু সেইখিনি ভিডিঅ' নকৰিলোঁ আৰু গুৱাহাটীত খানাপাৰাৰ অকণমান মই ভিডিঅ' কৰি দিছোঁ এইখিনি আৰু এতিয়া গধূলি সময়ত একদম জাম হৈছে পূৰা ট্ৰাফিক জামৰ কাৰণে অকণমান দেৰি হ'ব আমাৰ ঘৰ পোৱাত আৰু আমাৰ ব্ৰুনৈ পূৰা শান্তশিষ্টভাৱে বহি আছে অলপো ডিষ্টাৰ্ব কৰা নাই অলপ গা বেয়া লাগিছে তাৰ কাৰণ দিনটো বহি আহিছে আৰু এতিয়া আকৌ বহিবলগীয়া হৈছে সেইকাৰণে ভাগৰ লাগি গৈছে বহিলেও বেছি ভাগৰ লাগে আৰু ভৰি বিষায় আৰু চুলি তুলি পূৰা বেয়া হৈ গৈছে গাড়ী বতাহতে আমাৰ ব্ৰুনৰো অকণমান গা বেয়া এতিয়া গা পা ধুই অলপ ফ্ৰেছ হ'ল আৰু অলপ ৰেষ্ট ল'ম আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই গাইজ